মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ক্লাছ 10 মেথছৰ 3.3 অনুধৰণী সলভ কৰিম। প্ৰথমতে কি কৈছে, এক নম্বৰ প্ৰশ্নত কি কৈছে, প্ৰতিস্থাপন পদ্ধতিৰে তলৰ ৰৈখিক সমীকৰণ জোৰবোৰ সমাধান কৰা। প্ৰথম আছে x প্লাছ x plus y equal to 14, x minus y equal to 4. তো দেয়া আছে। প্রদত্ত সমীকরণ জোর x plus y equal to 14, x minus y equal to 4. এক নম্বর, এটা হচ্ছে 2 নম্বর। সমীকরণ দুটাৰ পৰা যিকোনো এটাৰ পৰা আমি কি কৰিব লাগিব, প্ৰথমে x বা y মান বাহিৰ কৰিব লাগিব। এতিয়া আমি 2 পৰাই বাহিৰ কৰিম 2, এটা হচ্ছে 2 নম্বৰ ইকুৱেশ্যন। এটাৰ পৰা আমি কি পাম, যদি x এর মান বাহিৰ কৰিব লগা হয়, x ইকুয়াল কি হ'ব, এইটো বলে প্লাস হ'ব y প্লাস 4, 3 নম্বৰ ইকুৱেশ্যন। x এর মান যদি এটাৰ পৰা x বাহিৰ কৰিছো, তেনেহ'লে এই মানটো আমি কি কৰিব লাগিব, 1 নঙত বহাব লাগিব। সমীকৰণত বহুৱাই পাও y plus 4, x এর জায়গাত কি কৰিছো, y plus 4 পাইছো, প্লাস y টো থাকিব equal to 14। ইয়াৰ পিছত y কেইটা হল, y plus 4 equal to 14, minus 4, এইটো ইফালে গ'লে মাইনাস হ'ব, y equal to 10, y equal to 10 by 2, 5 হ'ল। এতিয়া y এর মান আমি কি কৰিব লাগিব, y এর মান 2 নঙত বহাম, 3 নঙত বহাম। তিন নং সমীকৰণত বহুৱাই পাও x equal to y মান 5, 5 plus 4, 9। নির্ণয় সমাধান x equal to 9, y equal to 5। তো s minus t equal to 3 আৰু s by 3 plus t by 2 equal to 6। এই সমীকরণ দুটা প্রতিস্থাপন পদ্ধতিত সমাধান কৰিম। প্রদত্ত
সমীকরণ জোর s minus t equal to 3 নম্বর s by 3 plus t by 2 equal to 6 কি কৰিব লাগিব যেহেতু এই দুটো ভগ্নাংশ আছে আমি এই দুটাৰ এলচিয়াম বাহিৰ কৰিম 3 আৰু 2 ৰ এলচিয়াম হৈছে 6 কিমান হ'ব এটাৰ লগত 2 পূৰণ কৰিম ইয়াৰ লগত 2 পূৰণ এটাৰ লগত 3 পূৰণ কৰিম এটাৰ লগত 3 পূৰণ into 6 twice s by 6 plus 3t by 6 6 और सेम আছে আমি এটা হলো over 6 2s plus 3t equal to 6 twice s plus 3t এটা যেহেতু হরণ আছে এটা ভালো যায় পূরণ হবে 6 into 6 3t equal to 36 2 নম্বর এতিয়া আমি ইকুয়েশন 1 এর উপর আসাম ওয়ানত কি আছিল চলো টি এর পর যদি এর মান বাইর করো কি হবে t plus 3 এটা হবে ইকুয়েশন নাম্বার 3 এর মান আমি কি করি 2 নম্বর বহাই দিই এর মান সমীকরণত বহুৱাই পাও 2 এসৰ জায়গাত হ'ব t plus 3 3t equal to 36 বিকেলটা দিলে পূরণ হবে এটার লগত পূরণ প্লাস এটার লগত পূরণ তাহলে twice t plus 6 3t equal to 36 যোগ কৰিব পাৰিম যদি দুটা সদৃশ হয় 2t আৰু 3t যোগ কৰিলে হ'ব 5t plus 6 equal to 36 so 5t 36 minus 6 5t equal to 30 equal to 30 by 5 যেহেতু 5 পূরণ আছে এফালে হরণ হব 6 কি কৰিব লাগিব 3 নম্বৰ বহাই দিম এর মান যদি ইয়াত বহাই দিও এস মান পাম s equal 6 plus 3 9 s equal 6